নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো আপোনাৰ স্কডা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। স্কডা ডিলাৰশ্বিপৰ ফালৰ পৰা জবটো মুকলি হৈছে। আপোনাৰ স্কডা গুৱাহাটীৰ ৰিকুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট কাম টেলিকলাৰ। পোষ্ট এটা মুকলি হৈছে আৰু মালিগাঁও লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। পোষ্ট এটা মুকলি হৈছে, লোকেশ্যন খানাপাৰা। নম্বৰ পোষ্টটো হৈছে চেলছ কনচালটেণ্ট। পোষ্ট দুটা মুকলি হৈছে। এটা পোষ্ট ডিমাপুৰ লোকেশ্যন আৰু এটা পোষ্ট নগাঁও লোকেশ্যনৰ বাবে মুকলি হৈছে। নম্বৰ পোষ্টটো হৈছে EDPৰ পোষ্ট এটা মুকলি হৈছে। খানাপাৰা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু ইয়াৰ লগতে নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে। ডিমাপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে। এজ লিমিট মিনিমাম 20 ইয়েৰ্ছৰ পৰা 30 ইয়েৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 বা গ্ৰেজুৱেট বিচৰা হৈছে। আৰু ইয়াৰ লগতে ৰিকুৱাৰ্ড গুড কম্পিউটাৰ নলেজ। জবকেইটাৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 ইয়েৰ এটা চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 30 এপ্ৰিলৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো 7 ছিষ্টাৰ্ছ হস্পিটেল গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। 7 ছিষ্টাৰ্ছ হস্পিটেল গোৱালপাৰা ৰিকুইটমেণ্ট 2025। নম্বৰ পোষ্টটো হৈছে পেচেণ্ট কাউন্সিলৰ। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 25 ইয়েৰ্ছ আৰু মেক্সিমাম 35 ইয়েৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন GNM বা BSc নাৰ্ছিং বা MSW পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 to 5 ইয়েৰ এটা অভিজ্ঞতা থাকিব লাগিব। পেচেণ্ট কাউন্সিলিং ইন এ ৰেপুটেড হস্পিটেল। পেচেণ্ট কাউন্সিলিঙৰ আপোনালোকৰ 1 পৰা 5 বছৰ যদি অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। নম্বৰ পোষ্টটো হৈছে লেব টেকনিচিয়ান। দুটা পোষ্ট মুকলি হৈছে আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 25 ইয়েৰ্ছ আৰু মেক্সিমাম 35 ইয়েৰ্ছলৈকে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন DMLT বিচৰা হৈছে আৰু এক্সপিৰিয়েঞ্চ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব জবটোৰ বাবে এপ্লাই কৰিবলৈ হ'লে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত আবেদন কৰি ল'ব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। 7 ছিষ্টাৰ্ছ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, বাপুজি নগৰ, বালাডমাৰী, ইন ফ্ৰণ্ট অফ SP অফিচ গোৱালপাৰা, পিন 783121। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ডন বস্কো স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ডন বস্কো স্কুল ৰিকুইটমেণ্ট, নেম অফ পোষ্ট PGT কম্পিউটাৰ টিচাৰৰ পোষ্ট এটা মুকলি হৈছে। চেলাৰী এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব, বেছড অন এক্সপিৰিয়েঞ্চ এণ্ড স্কিলছ। এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা MCA বা BSc কম্পিউটাৰ ছায়েন্স অৰ 11 ডিগ্ৰী বিচৰা হৈছে। ৱাক ইন ডেট এণ্ড টাইম ইফ এনি, ইট উইল বি ইনফৰ্ম বাই দ্য স্কুল অফিচ।
এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবটোৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ আপডেটেড ৰিজিউম আৰু ছাপৰ্টিং ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব পাৰিব। আৰু মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো গোৱালপাৰা ইংলিছ স্কুলৰ ফালৰ পৰা মুকলি হৈছে। গোৱালপাৰা ইংলিছ স্কুল, ভালুকডুবি, গোৱালপাৰা, আছাম, পিন 783101, CBSE এফিলিয়েটেড স্কুল। Walk-in interview for teachers of the following discipline will be held on 27 April 2025. অহা 27 এপ্ৰিল তাৰিখে জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব। মৰ্ণিং 10:30 AM পৰা ইণ্টাৰভিউ চলিব। No TADA will be given আৰু চেলাৰী স্কুলৰ নৰ্মছৰ মৰ্মে দিয়া হ'ব জবকেইটাৰ বাবে। পোষ্টবিলাক হৈছে এ নম্বৰতে PGT মেথমেটিক্স, কেমেষ্ট্ৰি। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে MSc উইথ BA ডিগ্ৰী বিচৰা হৈছে আৰু একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ইকনমিক্স, আছামিজ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MCom, MA উইথ BA ডিগ্ৰী বিচাৰিছে। বি নম্বৰ পোষ্টটো হৈছে TGT হিন্দী, MA BA হিন্দী উইথ লগতে BA ডিগ্ৰী থাকিব লাগিব। চি নম্বৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যন BPED বা MPED বিচৰা হৈছে। ডি নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ ছায়েন্স IT, এডুকেশ্যনেল কোৱালিফিকেশ্যন MCA বা MSc ইন কম্পিউটাৰ ছায়েন্স বিচৰা হৈছে। জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইলত বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু যদি অধিক কিবা আপোনালোকে জবকেইটাৰ বিষয়ে জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ইষ্ট ইণ্ডিয়ান স্কুল, বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা মুকলি হৈছে। ইষ্ট ইণ্ডিয়ান স্কুল, বিশ্বনাথ চাৰিআলিৰ ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট PGT এণ্ড ইনষ্ট্ৰাক্টৰৰ পোষ্ট দুটা মুকলি হৈছে। PGT পলিটিকেল ছায়েন্সৰ এটা পোষ্ট আৰু ইনষ্ট্ৰাক্টৰ ছুইমিঙৰ বাবে এটা পোষ্ট মুকলি হৈছে। পে এজ পাৰ দ্য EIS পে ষ্ট্ৰাকচাৰ। এজ লিমিট মিনিমাম 23 years হ'ব লাগিব জবটোৰ বাবে এপ্লাই কৰিবলৈ হ'লে, 23 years এণ্ড এবভ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে PGT টিচাৰৰ বাবে মাষ্টাৰ্ছ ডিগ্ৰী ইন ৰেচপেক্টিভ ছাবজেক্ট, লগতে BA ডিগ্ৰী থাকিব লাগিব। আৰু ইয়াৰ লগতে দিয়া হৈছে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ইনষ্ট্ৰাক্টৰ ছুইমিঙৰ বাবে ডিগ্ৰী বা ডিপ্ল'মা ইন ফিজিকেল এডুকেশ্যন অৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 3 years এজ এ ছুইমিং কোচ। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 28 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।